ওম শান্তি। আজিৰ মুৰলীৰ তাৰিখ 13 জুন 2025। মৰমৰ সন্তানসকল, এই বেহদৰ খেলখনত তোমালোক আত্মাৰূপী ভাৱৰীয়া ভূমিকা পালন কৰোঁতা হোৱা। তোমালোকৰ নিবাস স্থান হৈছে মৰমৰ শান্তিৰ ঘৰ, যলৈ এতিয়া যাব লাগে। প্ৰশ্ন: যিসকলে ড্ৰামাৰ খেলখনক যথাৰ্থ ৰীতি জানে, তেওঁলোকৰ মুখেৰে কেনেকুৱা শব্দ উচ্চাৰিত হ'ব নোৱাৰে? উত্তৰ: এইটো এনেকুৱা নোহোৱাহেঁতেন, এনেকুৱা হ'লহেঁতেন। এইটো হোৱা উচিত নহয়। এনেকুৱা শব্দবোৰ ড্ৰামাৰ খেলখনক জানোতাসকলে উচ্চাৰণ নকৰিব। তোমালোক সন্তানসকলে জানা, এই ড্ৰামাৰ খেলখন ওকণিৰ দৰে ধীৰ গতিৰে চলি থাকে, যিবোৰ হয় সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ থাকে। কোনো চিন্তা কৰিবলগীয়া কথা নাই। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, পিতাই আমাক এনেকুৱা নতুন বিশ্বৰ বাটচাহী দিয়ে, যাক কোনেও কাঢ়ি নিব নোৱাৰে। এইটো আনন্দত জঁপিয়াই থাকিব লাগে। নম্বৰ 2, বিজয়মালাৰ মণি হ'বৰ কাৰণে জীৱনতে এই পুৰণি সৃষ্টিৰ পৰা মৰি যাব লাগে। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ কৰিব লাগে। বৰদান: নিজৰ শক্তিশালী স্থিতিৰে সকলোৰে শুভ কামনা পূৰ্ণ কৰোঁতা মহাদানী হোৱা। পাছত অহা আত্মাসকল অলপতে সন্তুষ্টি হ'ব, কিয়নো তেওঁলোকৰ ভূমিকাই খুদ কন্দলোৱাৰ। সেয়েহে এনেকুৱা আত্মাসকলৰ তেওঁলোকৰ ভাৱনাৰ ফল প্ৰাপ্ত হওক, কোনেও যাতে বঞ্চিত নহয়, ইয়াৰ বাবে এতিয়াৰে পৰা নিজৰ মাজত সৰ্বশক্তি জমা কৰা। যেতিয়া তোমালোক নিজৰ সম্পূৰ্ণ শক্তিশালী মহাদানী অৱস্থাত উপনীত হ'বা, তেতিয়া যিকোনো আত্মাক নিজৰ সহযোগেৰে মহাদান দিয়াৰ কৰ্তব্যৰ আধাৰত শুভ ভাৱনাৰ বুটাম সক্ৰিয় কৰিয়েই দৃষ্টিৰে ভৰপূৰ কৰি দিবা। শ্লোগান: সদায় ঈশ্বৰীয় মৰ্যাদাত চলি থাকা, তেতিয়া মৰ্যাদা পুৰুষোত্তম হৈ যাবা। ওম শান্তি। আজিৰ অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। যেতিয়া সেৱাৰ মঞ্চত যোৱা, তেতিয়া এইটো অনুভৱ হোৱা উচিত যে এই আত্মাসকল বহু সময়ৰ অন্তৰ্মুখিতাৰ আত্মিকতাৰ গুহাৰ পৰা বাহিৰ হৈ সেৱাৰ বাবে আহিছে। তপস্বী ৰূপ দেখা দিব লাগে। বেহদৰ বৈৰাগ্যৰ ৰেখা চেহেৰাত দেখা দিব লাগে। যিমানেই বেছি আত্মিক নিচা, সিমানেই বেছি দয়া। এতিয়া এনেকুৱা সেৱাৰ সময়। ওম শান্তি।